পুনৰ দেশত হ্ৰাস পালে ৰন্ধন গেছৰ মূল্য ৩০ৰ পৰা ৩১ টকা পৰ্যন্ত হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য আজিৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নতুন নিৰিখ ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰত মূল্য হ্ৰাস পালে এই দাম এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ পুনৰ দেশত হ্ৰাস পালে ৰন্ধন গেছৰ মূল্য ৩০ৰ পৰা ৩১ টকা পৰ্যন্ত হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য আজিৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নতুন নিৰিখ ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰত হ্ৰাস কৰা হ'ল এই মূল্য আনহাতে ঘৰুৱা এলপিজিৰ ক্ষেত্ৰত সালসলনি হোৱা নাই কোনো দাম ইয়াৰ উপৰি ৰাজধানী দিল্লীত ৩০ টকাকৈ হ্ৰাস পাইছে ইতিমধ্যে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আৰু আমি যেহেতু জনাইছো যে পুনৰ দেশত হ্ৰাস পাইছে ইতিমধ্যে ৰন্ধন গেছৰ মূল্য আৰু ইতিমধ্যে ৰন্ধন গেছৰ মূল্য হ্ৰাস পোৱাৰ লগে লগে সকলোৰে মাজত এক স্বস্তি নিশ্বাস পেলোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে জানিব পৰা মতে ৩০ৰ পৰা ৩১ টকা পৰ্যন্ত হ্ৰাস পাইছে ইতিমধ্যে চিলিণ্ডাৰ মূল্যসমূহ অৰ্থাৎ ৩০ৰ পৰা ৩১ টকা পৰ্যন্ত বাণিজ্যিক চিলিণ্ডাৰ মূল্য ইতিমধ্যে হ্ৰাস পাইছে বুলি তথ্য লাভ কৰা হৈছে আৰু আজিৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নতুন আজি যেহেতু ১ জুলাই আৰু আজি যেহেতু ১ জুলাই আৰু ১ জুলাইৰ পৰা যেহেতু বহুতো দিশ সালসলনি হোৱা দেখিবলৈ পোৱা যায় আৰু ইয়াৰে ভিতৰত ৰন্ধন গেছৰ মূল্য ভিতৰত পৰা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ পৰা কাৰ্যকৰী কৰা হ'ব নতুন অৰ্থাৎ দেশত আজিৰ পৰা ৰন্ধন গেছৰ যিসমূহ বাণিজ্যিক চিলিণ্ডাৰ আছে সেই বাণিজ্যিক চিলিণ্ডাৰসমূহৰ মূল্য হ্ৰাস কৰা হ'ব বুলি ইতিমধ্যে তথ্য জাৰি কৰা হৈছে আৰু ইতিমধ্যে জানিব পৰা মতে ৩০ৰ পৰা ৩১ টকা পৰ্যন্ত হ্ৰাস পাইছে ইতিমধ্যে বাণিজ্যিক ৰন্ধন গেছৰ মূল্য অৰ্থাৎ ৩০ৰ পৰা ৩১ টকা পৰ্যন্ত ৰন্ধন গেছৰ মূল্যসমূহ হ্ৰাস পাইছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰ হ্ৰাস কৰা হৈছে এই মূল্য অৰ্থাৎ ১৯ কিলোগ্ৰামৰ যিসমূহ বাণিজ্যিক চিলিণ্ডাৰ আছে সেই বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৩০ৰ পৰা ৩১ টকা পৰ্যন্ত হ্ৰাস কৰা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ইয়াৰ উপৰিও ঘৰুৱা এলপিজিৰ ক্ষেত্ৰত হ্ৰাস হোৱা নাই কোনো ধৰণৰ দাম অৰ্থাৎ যিসমূহ ঘৰুৱা এলপিজি চিলিণ্ডাৰ আছে অথবা যিসমূহ সচৰাচৰ যিসমূহ সাধাৰণ জনতাসকলে ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় সেইসমূহ ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্যৰ কোনো সালসলনি হোৱা নাই বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে আৰু সালসলনি হৈছে কেৱল বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যতহে অৰ্থাৎ যিহেতু বিগত কেইবাটাও দিনৰ পৰা বাণিজ্যিক চিলিণ্ডাৰসমূহৰ মূল্য হ্ৰাস পোৱা দেখিবলৈ পোৱা যায় কেতিয়াবা যদি ১০ টকাকৈ হ্ৰাস পাইছে কেতিয়াবা ধৰি লওক ২০ টকাকৈ হ্ৰাস পাইছে কিন্তু শেহতীয়াকৈ আকস্মিকভাৱে ৩০ৰ পৰা ৩১ টকা পৰ্যন্ত হ্ৰাস পাইছে বৰ্তমান বাণিজ্যিক চিলিণ্ডাৰসমূহৰ মূল্য কিন্তু এই ক্ষেত্ৰত ঘৰুৱা যিসমূহ এলপিজি চিলিণ্ডাৰ আছে সেই এলপিজি চিলিণ্ডাৰসমূহৰ দাম হ্ৰাস হোৱা নাই বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে আৰু ইয়াৰ উপৰি ৰাজধানী দিল্লীত ৩০ টকাকৈ হ্ৰাস পাইছে ইতিমধ্যে বাণিজ্যিক চিলিণ্ডাৰসমূহৰ মূল্য অৰ্থাৎ বাণিজ্যিক চিলিণ্ডাৰসমূহৰ মূল্য ইতিমধ্যে ৰাজধানী দিল্লীত হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ৩০ টকাকৈ হ্ৰাস পাইছে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আৰু ইয়াৰ উপৰিও ৩০ টকাকৈ হ্ৰাস হোৱাৰ পিছত বৰ্তমান ৰাজধানী দিল্লীত বাণিজ্যিক চিলিণ্ডাৰসমূহৰ মূল্য হৈছে ১৬৪৬ টকা আৰু ইয়াৰ বিপৰীতে দেখিবলৈ পোৱা যায় যে জুন মাহত ইয়াৰ মূল্য আছিলে ১৬৭৬ টকা অৰ্থাৎ ১৬৭৬ টকা আছিলে জুন মাহত ৰন্ধন গেছৰ বাণিজ্যিক যিসমূহ ৰন্ধন গেছৰ মূল্য আছে ৰাজধানী দিল্লীত সেইসমূহৰ দাম আছিলে ১৬৭৬ টকা আৰু বৰ্তমান আজি যেহেতু ১ জুলাই আৰু ১ জুলাই আৰম্ভ হোৱাৰ লগে লগে ইতিমধ্যে নতুন নিৰিখ ধাৰ্য কৰা হৈছে বাণিজ্যিক চিলিণ্ডাৰসমূহৰ ক্ষেত্ৰত আৰু ইতিমধ্যে আমি যেহেতু জনাইছোঁ যে ৩০ৰ পৰা ৩১ টকা পৰ্যন্ত হ্ৰাস কৰা হৈছে বাণিজ্যিক চিলিণ্ডাৰসমূহৰ মূল্য আৰু শেহতীয়াকৈ ৰাজধানী দিল্লীতো যিহেতু ৩০ টকাকৈ হ্ৰাস পাইছে বাণিজ্যিক চিলিণ্ডাৰসমূহৰ মূল্য আৰু ৩০ টকাকৈ হ্ৰাস হোৱাৰ পিছত বৰ্তমান ৰাজধানী দিল্লীৰ বাণিজ্যিক চিলিণ্ডাৰসমূহৰ মূল্য হৈছে ১৬৪৬ টকা আৰু ইয়াৰ উপৰিও কলকাতাত হ্ৰাস পাইছে ইতিমধ্যে ৩১ টকা পৰ্যন্ত হ্ৰাস পাইছে বৰ্তমান কলকাতাত বাণিজ্যিক চিলিণ্ডাৰসমূহৰ মূল্য আৰু বৰ্তমান কলকাতাত বাণিজ্যিক চিলিণ্ডাৰসমূহৰ মূল্য হৈছে ১৭৫৬ টকা আৰু পূৰ্বতে ইয়াৰ দাম আছিলে ১৭৮৭ টকা আৰু আজি ইয়াৰ বাণিজ্যিক চিলিণ্ডাৰসমূহৰ দাম হৈছে কলকাতাত ১৭৫৬ টকা আৰু ইয়াৰ উপৰিও মুম্বাইতো ৩১ টকা পৰ্যন্ত হ্ৰাস কৰা হৈছে বাণিজ্যিক চিলিণ্ডাৰসমূহৰ মূল্য আৰু মুম্বাইত ইয়াৰ বৰ্তমান দাম হৈছে ১৫৯৮ টকা আৰু পূৰ্বে ইয়াৰ দাম আছিলে ১৬২৯ টকা অৰ্থাৎ ১৬২৯ টকা আছিলে জুন মাহত মুম্বাইত বাণিজ্যিক চিলিণ্ডাৰসমূহৰ দাম আৰু আজি যেহেতু ১ জুলাই আৰু ১ জুলাই হোৱাৰ লগে লগে নতুন নিৰিখ ধাৰ্য কৰা হৈছে আৰু নতুন নিৰিখৰ অনুসৰি ৩১ টকা পৰ্যন্ত ইতিমধ্যে হ্ৰাস পাইছে মুম্বাইত বাণিজ্যিক চিলিণ্ডাৰসমূহৰ মূল্য আৰু শেহতীয়াকৈ ১৫৯৮ টকা হৈছে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৰ্তমান মুম্বাইত
আৰু ইয়াৰ লগতে চেন্নাইত বাণিজ্যিক চিলিণ্ডাৰসমূহৰ মূল্য হ্ৰাস কৰা হৈছে 30 টকাকৈ আৰু 30 টকাকৈ হ্ৰাস কৰাৰ পিছত ইয়াৰ মূল্যসমূহ হৈছে 1809 টকা আৰু জুন মাহত ইয়াৰ দাম আছিলে 1840 টকা অৰ্থাৎ সৰ্বাধিক বৰ্তমান চেন্নাইত বাণিজ্যিক চিলিণ্ডাৰসমূহৰ দাম হোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও বিহাৰত সবাতোতকৈ বেছি হৈছে বৰ্তমান বাণিজ্যিক চিলিণ্ডাৰসমূহৰ দাম আৰু ইতিমধ্যে 1915 টকা চুইছেগৈ আজিৰ দিনটোত বাণিজ্যিক চিলিণ্ডাৰসমূহৰ মূল্য আৰু যিহেতু আমি জনাইছোঁ যে 30 পৰা 31 টকা পৰ্যন্ত বাণিজ্যিক চিলিণ্ডাৰসমূহৰ যিসমূহ দাম আছে সেই দামসমূহ হ্ৰাস কৰা হৈছে আনহাতে ঘৰুৱা এলপিজিৰ ক্ষেত্ৰত কোনো ধৰণৰ দাম সালসলনি হোৱা নাই আৰু ৰাজধানী দিল্লীত আজিৰ দিনটোত বাণিজ্যিক চিলিণ্ডাৰসমূহৰ মূল্য হ্ৰাস কৰা হৈছে 30 টকাকৈ